নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা অতি জৰুৰী বিষয়, খুব এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত পুনৰবাৰ লৈ আহিছোঁ। যিহেতু আমি পূৰ্বতেও ভিডিঅ' বনাইছোঁ যে বৰ্তমান যি আচলতে ছ'চিয়েল মিডিয়াৰ যুগ বা ইণ্টাৰনেটৰ যুগ, আৰু এই সময়ত যে এছাম যি ঠগ প্ৰবঞ্চকে কেনেদৰে ডিজিটেল প্ৰবঞ্চনা কৰি জেপৰ ধন লুকিব পাৰে সেই সন্দৰ্ভত সচেতন কৰিবৰ কাৰণে আমি ৰাইজক জনাই আহিছোঁ। পূৰ্বতে ভিডিঅ' প্ৰস্তুত কৰিছোঁ, কিন্তু শেহতীয়াকৈ যি এক ঘটনা সংঘটিত হ'ল, যি ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে আমাৰ স্থানীয় লোকসকলক বা আমি যিসকলে গম পাইছোঁ এই ঘটনাটোৱে স্তম্ভিত কৰি তুলিছে। এতিয়া হোৱাটছআপ হেক কৰি এজন ব্যক্তিৰ ব্যক্তিগত মোবাইলৰ যিটো হোৱাটছআপ নম্বৰটো হেক কৰি বিভিন্নজন লোকক, তেওঁৰ বন্ধু বৰ্গকে আদি চিনাকি লোকক ধন বিচাৰিছে। এতিয়া চিন্তিত কৰি তুলিছে আচলতে এটা ব্যক্তিগত মোবাইল কেনেদৰে হেক হ'ব পাৰে। এই গোটেই প্ৰক্ৰিয়াটো, গোটেই চাইবাৰ যিটো অপৰাধ, ডিজিটেল যিটো প্ৰবঞ্চনা বা ডিজিটেল যিটো অপৰাধটো কেনেকুৱা ধৰণে শিপাইছে বৰ্তমান, তাক লৈ এতিয়া চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত আছে আমাৰ তুষাৰপাল ডাঙৰীয়া, আমাৰ চেলেংঘাটৰ এজন সমাজ সচেতক ব্যক্তি, এজন বিশিষ্ট ব্যক্তি, আৰু এইজন ব্যক্তি আজি তেনেকুৱা এটা চাইবাৰ অপৰাধৰ বলি হ'বলগীয়া হৈছে, যাৰ ফলত আচলতে তেওঁৰ এতিয়া বিভিন্নজনলৈ মেছেজ গৈ আছে, পইচা বিচাৰিছে, পইচা বিপদত পৰাৰ কথা কৈছে, এনেধৰণে পইচা দাবী কৰি আহিছে। গোটেই কথাখিনি আমি পাতিম। তাৰপিছত আপোনাৰ যিটো ঘটনা সংঘটিত হ'ল কেনেদৰে হ'ল আৰু কি হৈছে গোটেই ঘটনাটো অকণমান আমাক দৰ্শকসকলক কওক। মই ৰাতিপুৱা টিয়কলৈ গৈছিলোঁ, হঠাতে মোক এজনে ফোন কৰিলে যে তোমাৰ হেৰিটো হেক হৈছে মোবাইলটো। কেনেকৈ বোলে আমালৈ মেছেজ এটা আহিছে যে 5,000 টকা বিচাৰি। হ'বই নোৱাৰে। গৈছে হোৱাটছআপত মেছেজ গৈছে আৰু ইংলিছত মেছেজটো লিখিছে। মই সাধাৰণতে ইংলিছত মেছেজ নকৰোঁ, অসমীয়াতে কৰোঁ। তো মেছেজ কৰিছে টকা 5,000 টকা লাগে। সেই মানুহজনে মোক ফোন কৰিছে, আপোনাৰ কি ইমান প্ৰয়োজন হ'ল যে টকা 5,000 টকা লাগে? নাই নহয়। তেতিয়া মই চাইছোঁ বোলে হয়, তেওঁ ক'লে যে আপোনাৰ মোবাইলটো হেক হৈছে, আপুনি কিবা এটা কৰক। মই লগে লগে থানালৈ আহিলোঁ। থানাত আহি মই এজাহাৰ এটা দিলোঁ। সেই সময়তে কমেও 50টামান মোক কল আহিছে, চবেই ফোন কৰিছে, চবলৈ মানে মেছেজ কৰিছে 5,000, 2,000, 3,000 এনেকৈ মেছেজ কৰিছে। মইতো আচৰিত, মইতো কাকো পইচা বিচৰা নাই, এইটো কি কথা আকৌ। তাৰপিছত আৰু চবকে জনাই দিলোঁ, মই পষ্ট এটাও দিলোঁ যিহেতু মোৰ মোবাইলটো হেক হৈছে, হেক হৈ পিনে আপোনালোকলৈ এনেকৈ মেছেজ যাব পাৰে বা গৈছে যদিও আপোনালোকে পইচা নিদিব, এইটো মই আৰক্ষীক জনোৱা হৈছে। এতিয়া হোৱাটছআপত আহিছে, আপোনাৰ হোৱাটছআপ মোবাইলটো অকল আপুনিয়ে ইউজ কৰে, আপোনাৰ মোবাইলটো আপোনাৰ ওচৰতে আছে, কিন্তু আপোনাৰ থকা অৱস্থাত মানে হোৱাটছআপত মেছেজ গৈ আছে। আপুনি এজন ব্যক্তিৰ ওচৰত কাষত বহি থকা অৱস্থাত আপোনাৰ হোৱাটছআপৰ পৰা সেইজন ব্যক্তিলৈ মেছেজ গৈছে, সেইটো তেনেকুৱা হৈছিলে? মানে কি হ'ল, সেই মানুহজনৰ মই কিবা এটা কামত বহি আছোঁ, কথা পাতি আছোঁ, সেই সময়তে সেই মানুহজনলৈ মোৰ মেছেজটো গৈছে। সি লগে লগে মোক দেখুৱাই যে এইটো কেনেকুৱা মেছেজ আকৌ 5,000 টকা মোলৈ বিচাৰিছে। মানে চোৱাটো আপুনি লগতে বহি আছে? মই বহি আছোঁ, আপুনি গমেই নাপাওঁ। সিও গম পাইছে যে এইটো কেতিয়াবা হৈছে ঘটনাটো। আজি ৰাতিপুৱা ঠিক আপোনাৰ 10টাত আপুনি মানে হোৱাটছআপত বা এনেকুৱা ধৰণৰ কিবা মেছেজত কিবা লিংক কিবা ক্লিক কৰিছিলে নেকি বা চাইছিলে? সেইটো ধৰক এতিয়া হোৱাটছআপত ধৰক মই হেৰি কৰি থাকোঁ, গ'লে ভুলতে যদি ক'ৰবাত টিপিছোঁ যদি ক'ব নোৱাৰোঁ, কিন্তু এনেকুৱা ধৰণৰ ঘটনা দেখোন। আপুনি হোৱাটছআপত গ্ৰুপত আছে নেকি তেনেকুৱা ধৰণৰ? হোৱাটছআপ গ্ৰুপ থাকিব পাৰোঁ, কিন্তু এনেকুৱাতো আজিলৈকে হোৱা নাই, আজি হঠাৎ হৈ গ'ল, তো মই আচৰিত তাৰ বাবে। এতিয়া কি কৰিলে আপুনি? তাৰপিছত প্ৰক্ৰিয়াটো কি কৰিলে আপুনি? কেনেদৰে উদ্ধাৰ পালে নে এই প্ৰক্ৰিয়াটো? উদ্ধাৰ পাল, প্ৰথম কথা হ'ল কি মই আৰক্ষীক মই এজাহাৰ দিলোঁ, তেওঁলোকে হেৰি অনুসন্ধান কৰিব, আৰু লগে লগে মই তেওঁলোকৰ নিৰ্দেশ মৰ্মে মই এটা হোৱাটছআপ হেৰি মানে ফেচবুকত এটা পোষ্ট দি দিলোঁ যে ৰাজহুৱাকৈ, আৰু চবকে ক'লোঁ যে তোমালোকে পালে তোমালোকে শ্বেয়াৰ কৰি। আপোনাৰ যিটো হোৱাটছআপ যিটো আপোনাৰ মোবাইলটো আপোনাৰ কাষতে আছে, উলিয়াওকচোন সেইটো চাওঁ। সেইটো মানে মোবাইল এতিয়া আপুনি গম পাইছেনে যে আপোনাৰ ইয়াৰ পৰা যে মেছেজ গৈ আছে, কিবা গম পাইছেনে? মইতো গম পোৱা নাছিলোঁ। এতিয়া যেতিয়া হোৱাটছআপটো যেতিয়া খুলিলোঁ, তেতিয়া হোৱাটছআপটো মোৰ এনেকুৱা হেৰি হৈ আছে, বন্ধ হৈ আছে। হোৱাটছআপটো আপুনি এতিয়া খুলিব পৰা নাই? আৰু এইটো চাওক, হোৱাটছআপ যিটো তেওঁ এতিয়া নিজৰ যিটো হোৱাটছআপ, তুষাৰপাল ডাঙৰীয়াই নিজৰ যিটো হোৱাটছআপ, এই হোৱাটছআপটো তেওঁ খুলিব পৰা নাই, এইটোলৈ তেওঁ সোমাব পৰা নাই। অৰ্থাৎ তেওঁৰ মোবাইলটোৰ যিটো নম্বৰ, তেওঁ যিটো মোবাইল নম্বৰ বা তেওঁ যিটো হোৱাটছআপ তেওঁ ব্যৱহাৰ কৰি থাকে, সেই সম্পূৰ্ণ নম্বৰটো তেওঁলোকে হেক কৰিছে, সম্পূৰ্ণ তেওঁক ব্লক কৰি দিছে। কিন্তু সেই যিটো প্ৰবঞ্চক চক্ৰ বা যিটো দলে কৰি আছে, চাইবাৰ অপৰাধীসকলে কৰি আছে, তেওঁলোকে এই গোটেই তেওঁৰ নম্বৰটো নিয়ন্ত্ৰণত লৈ লৈছে। অতি ভয়ানক কথা, অতি আচলতে চিন্তনীয় কথা। কেনেধৰণে প্ৰবঞ্চনাৰ জাল মেলিছে, এতিয়া ডিজিটেল যুগত কেনেধৰণৰ প্ৰবঞ্চনাৰ জালত পেলাইছে, আচলতে যেন বলি হ'বলগীয়া হৈছে লোক। আপুনি চাওক, হোৱাটছআপত এতিয়া সুৰক্ষিত হৈ থকা নাই। এইটো মুহূৰ্তত হোৱাটছআপত সুৰক্ষিত হৈ থকা নাই। মই এইটো কাৰণে কৈছোঁ যে যিজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত আচলতে আটাইতকৈ সুৰক্ষিত বুলি জনা যায়, হোৱাটছআপ সুৰক্ষিত বুলি জনা যায়, সেই ব্যক্তিজনৰ হোৱাটছআপটো হেক হৈ গৈছে, হোৱাটছআপ
হোৱাটছআপৰ এতিয়া তেওঁ হোৱাটছআপৰ নিজে খুলিব পৰা নাই কিন্তু বেলেগে সেই হোৱাটছআপটো চলাই এতিয়া ধন দাবী কৰি আছে ইয়াতকৈ আৰু আচলতে চিন্তনীয় বিষয় হ'ব নোৱাৰে এই ডিজিটেল যুগত এই চাইবাৰ যিটো অপৰাধৰ এই যিটো চক্ৰ অতি ভয়াৱহভাৱে আহি পাইছে যদি আপুনি অকণমান যদি কিবা এটা ভুল কৰে মই পূৰ্বতে কৈছোঁ যিবিলাক এপিকে যিবিলাক এপিকে ফাইল আৰু যিবিলাক ধৰি লওক সন্দেহজনক ফাইল কেতিয়াও ক্লিক নকৰিব সেইবিলাক ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই মোবাইলটোৰ নম্বৰ আপোনাৰ গোটেই তথ্যখিনি সেই প্ৰবঞ্চক চক্ৰটোৰ হাতলৈ গুচি যায় আচলতে খুব ভয়ানক দিন আহি আছে ডিজিটেল যুগ যিমানে আগবাঢ়ি গৈ আছে কিন্তু খুব ভয়ানক হৈ আছে কি ক'ব এই গোটেই ঘটনাটো আমি যিটো আপুনি ভুক্তভোগী হৈছে আমি দেখি আছিলোঁ আপুনি শুনি আছিলে আগতে এই গোটেই প্ৰক্ৰিয়াটোলৈ কি ক'ব এতিয়া মানুহক কেনেদৰে সচেতন হোৱাটো এইটোতো অতি মানে ভয়ানক কথা আৰু এই ক্ষেত্ৰত সকলোৱে সাৱধান হ'ব লাগিব কেতিয়াবা সাৱধান হোৱাৰ পিছতো হৈ যায় তথাপিও মই সকলোকে আহ্বান জনাওঁ যে আপোনালোকে মোবাইল ব্যৱহাৰ কৰোঁতে অতি সাৱধান হ'ব যধে মধে য'ত ত'ত ক্লিক নকৰিব আৰু বিশেষ মানে কিছুমান নীতি নিয়ম আছে সেইবিলাক মানি চলিব আৰু যদি বয়সস্থ মানুহবিলাকে যদি নোৱাৰে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক দি হ'লেও কামটো কৰাব নিজে ভুলতো যাতে ক্লিক স্লিক ক'তো নকৰে আৰু এই মোবাইলটো আপোনাৰ নম্বৰটো কেনেবাকৈ বেংকৰ লগত লিংক আছে নেকি নাই এইটো মোৰ নাই এইটো নাই ৰক্ষা তেতিয়াহ'লে তেওঁ ৰক্ষা পৰিছে নতুবা যদি বেংকৰ লগত যদি এই নম্বৰটো লিংক থাকিলে হয় হয়তো বেংকৰ সমুদায় ধন সেই প্ৰবঞ্চক চক্ৰটোৱে উলিয়াই লৈ যাবলৈ সক্ষম হ'ব কাৰণ তেওঁৰ নম্বৰটো সম্পূৰ্ণৰূপে সেই প্ৰবঞ্চক চক্ৰটোৰ হাতত আছে তালৈ যিখিনি OTP যাব যালৈ যিখিনি মেছেজ যাব সেই চক্ৰটোৰ হাতলৈ যাব কিন্তু এই আচল যিজন গৰাকী তেওঁ গমেই নাপাব কেনেকুৱা ধৰণৰ ভয়ানক কথা চাওক আপোনাৰ পলকতে আপোনাৰ সমুদায় ধন সঞ্চিত কষ্টপ্ৰজিত ধন সমুদায় লৈ গুচি যাব খুব এটা জটিল সময়ত আমি বৰ্তমান আছোঁ ডিজিটেল যুগ যিমানে আগবাঢ়িছে মই পুনৰবাৰ কৈছোঁ ডিজিটেল যুগ যিমানে আগবাঢ়ি গৈছে যিমানেই সুচল হৈছে মোবাইলৰ ব্যৱহাৰ বা লেনদেন অৰ্থনৈতিক লেনদেনবিলাক সহজ হৈছে কিন্তু সিমানেই কিন্তু ভয়াৱহ হৈ গৈ আছে আমাৰ কাৰণে সচেতন আৰু সাৱধানতাই ইয়াৰ একমাত্ৰ উপায় বাচি থকাৰ সেইবাবে মই পুনৰবাৰ আপোনালোকৰ প্ৰতি অনুৰোধ জনাইছোঁ আপোনালোক সচেতন হৈ থাকিব সজাগ হৈ থাকিব আৰু ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব ধন্যবাদ